ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনুস্মিতাৰ ওচৰলৈ মাক গৈছিল আৰু কোনে ছোৱালী অনা কথাটো হয়নে বুলি সুধিছিল। আৰু তেতিয়া অনুস্মিতাই তোমাক কোনে ক'লে বুলি সোধাত কথাটো সঁচা বুলি কোৱাত সিহঁতৰ পৰা বিজয়ক দূৰত ৰাখিব লাগিব বুলি কৈছিল। আৰু তেতিয়া অনুস্মিতাই বিয়াখন নহ'ব নেকি বুলি মাকক সোধাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাক বিজয়ৰ ওচৰলৈ যাব আৰু পৰিহঁতৰ ঘৰৰ পৰা তুমি সদায় দূৰত থাকিবা বুলি ক'ব। আৰু তেতিয়া বিজয়ে কিয় বুলি সোধাত ইমান ফাল্টু মানুহৰ লগত সম্পৰ্ক কৰিব নালাগে, সকলো সন্মান নোহোৱা হৈ গ'ল। মানুহে গম পালে মোৰ সন্মান ক'ত থাকিব বুলি ক'ব। এতিয়া বাৰু বিজয়ে মাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পেহীয়েকে আজি শেৱালিক গুড্ডুৰ লগত কুট কুট খেলি থকাৰ কাৰণে শেৱালিক আজি গালি পাৰিব আৰু তই বোৱাৰীক হৈ কুট কুট খেলি আছ, লাজ লগা নাই, সকলো সন্মান শেষ কৰি দিলি বুলি কৈ থাকিব। আৰু তেতিয়া পৰিয়ে পেহীয়েকক কিয় গালি পাৰি আছা, খেলিছে একো নকয় দিয়া বুলি পেহীয়েকক ক'ব। এতিয়া বাৰু পেহীয়েকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অনুস্মিতাই আজি পৰিবাৰ বিয়াখন নহ'লে বহুত বেয়া কথা ক'ব। এতিয়া কি কৰো বুলি চিন্তা কৰি থাকিব আৰু তেতিয়া মায়ে যদি পৰিবাৰক বিয়া পাতিব নিদিয়ে তেতিয়াহ'লে পৰিবাৰৰ লগত অন্যায় কৰা হ'ব বুলি ভাবি থাকিব। এতিয়া বাৰু পৰি আৰু বিজয় বিয়াখন হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।